हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি শিক্ষা বিভাগৰ অৰ্থাৎ শিক্ষক নিযুক্তিৰ লগত জড়িত থকা এটি বহুত গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে ৰাজ্যত ৫৫৫০টা পদৰ এগেইনষ্টত যি বিজ্ঞাপন পাব্লিছ কৰিছিলে যোৱা ২০২৩ চনৰ ডিসেম্বৰ মাহত, আৰু এতিয়ালৈকে তাৰ কোনো ধৰণৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰা হোৱা নাই। তাকেলৈ প্ৰতিজন প্ৰাৰ্থীয়ে শংকাত ভুগিব লগা আছে আৰু প্ৰতিজন প্ৰাৰ্থীয়ে হেতুক লৈ হাবাথুৰি খাই আছে যে কেতিয়া পাব্লিছ হ'ব। তাৰে মাজত প্ৰতিজন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ জৰিয়তে জানিব দিয়া মতে তেখেতে এটি ভাল খবৰ আজি জানিব দিছে। কিন্তু এই ভাল খবৰৰ লগতে আসলতে যেটো প্ৰসেস চলি আছে, অলৰেডি এডভাইসমেন্ট হৈছে আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, এটোৰ কাৰণে কিন্তু একো কথা কোৱা নাই। তো সেই সন্দৰ্ভতো আমি আজি আলোচনা কৰিম। তো বন্ধুসকল ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে অহা মাৰ্চ মাহলৈকে যিখিনি খালী পদ হ'ব সমগ্ৰ অসমত শিক্ষা বিভাগত, একেবাৰে লয়াৰ প্ৰাইমেৰীৰ পৰা ষ্টাৰ্ট কৰি হায়াৰ সেকেন্ডাৰীলৈকে তাতে প্ৰায় ৮৫০০+ পোষ্টৰ এগেইনষ্টত নতুনকে বিজ্ঞাপন পাব্লিছ কৰিব। তো এইবাৰ কথা হ'ল যে এই যে নতুনকে বিজ্ঞাপন যে পাব্লিছ কৰিব, অতি সোনকালে পাব্লিছ কৰিব বুলি তেখেতে জানিব দিছে। আৰু কথা হ'ল যে এই যে বিজ্ঞাপন যে পাব্লিছ কৰিব, কিন্তু ইয়াৰ আগতে যিখিনি প্ৰাৰ্থীয়ে আবেদন কৰি থৈছে এলপি ইউপিৰ বাবে ৫৫৫০টা পোষ্টৰ এগেইনষ্টত, তেখেতসকলৰ আসলতে কি হ'ব এই সন্দৰ্ভত একো কথা কোৱা নাই। তো বন্ধুসকল প্ৰথমতে আমি শুনি ল'ম শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি, তাৰ পিছত আমি এলপি ইউপিৰ যিটো প্ৰক্ৰিয়া চলি আছে, অলৰেডি এডভাইসমেন্ট পাব্লিছ হৈছে, আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, তাৰ ওপৰতো দুইটা কথা আগবঢ়াবলৈ চেষ্টা কৰিম। তো প্ৰথমতে শুনি লওক আপোনালোকে শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি। ৩১ মাৰ্চত ২০২৫ত আমাৰ এলপি ইউপি আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় ৮,৫০০ পোষ্ট খালী হৈ যাব ৩১ মাৰ্চলৈকে। গতিকে আমি ৩১ মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব, আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ সেকেন্ডাৰী পৰ্যায়ৰ নিযুক্তি আছিল, সেকেন্ডাৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। ২ এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। অকল শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকে শুনিলে, এই কথাখিনিয়ে বহুত আশাৰ সঞ্চাৰ কৰিব যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে টেট কোৱালিফাই কৰি থৈছে তেখেতসকলৰ বাবে। তো কথা হ'ল যে যিখিনি প্ৰসেস অলৰেডি ষ্টাৰ্ট হৈছে ৫৫৫০টা পোষ্টৰ এগেইনষ্টত, এইখিনিৰ বিষয়ে কিন্তু একো কথা এতিয়ালৈকে সদৰি কৰা নাই। কেতিয়া মেৰিট লিষ্ট, কেতিয়া দিব সিহঁতৰ ভেৰিফিকেশ্যনৰ তালিকা। তো বন্ধুসকল আমি যোৱা কিছুদিন আগতে বহুকেইটা সংবাদ মাধ্যমত শিক্ষামন্ত্ৰী তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছো যে শিক্ষকৰ নিযুক্তি প্ৰতি বছৰে বিজ্ঞাপন পাব্লিছ হ'ব। আপোনালোকে নিশ্চয় অৱগত, আমি সময়ে সময়ে এইবিলাক ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। তো বন্ধুসকল যদি কোৱা হৈছে যে প্ৰতি বছৰে শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া চলিব, মানে ২০২৩ চনত এডভাইসমেন্ট পাব্লিছ কৰিছে, তাৰ কিন্তু এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ঠিকে, কিন্তু তাৰ কোনো ফাইনাল এপইন্টমেন্ট এতিয়ালৈকে হোৱা নাই। অৰ্থাৎ ২০২৩ চনত যিটো এডভাইসমেন্ট অলৰেডি পাব্লিছ হৈ গ'ল, কিন্তু ২৪ চনটো সিহঁতে অৰ্থাৎ অসম চৰকাৰে ভেকেন্স যাব নিদিব হয়তো, যাৰ বাবে ২৪ চনতে পুনৰবাৰ এডভাইসমেন্ট এটা দিব, আৰু এই ২৪ চনৰ যিটো এডভাইসমেন্ট এইটো লৈ গৈ এপইন্টমেন্ট কৰিব ২৫ত, আৰু ২০২৩ৰ যিটো এডভাইসমেন্ট আছে সেই এডভাইসমেন্টৰ যিটো এপইন্টমেন্ট সেইটো ২৪ত হ'ব। তো বন্ধুসকল যদি চৰকাৰে দিয়া কথাখিনি চৰকাৰে ৰাখে, মানে চৰকাৰে অৰ্থাৎ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি যদি ৰাখে, তেখেতে বিভিন্ন সংবাদ মাধ্যমৰ আগত যেনেদৰে কৈছিলে যে প্ৰতি বছৰে শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন পাব্লিছ কৰা হ'ব, তো সেই কথাখিনি যদি ৰাখে তেনেহ'লে কিন্তু আগৰ যিটো বিজ্ঞাপন আছিলে সেই বিজ্ঞাপনৰ প্ৰক্ৰিয়া অলৰেডি প্ৰচেছিঙত আছে। DW অফিচিয়েলৰ ফালৰ পৰা জানিব দিয়া মতে অলৰেডি প্ৰচেছিং হৈ আছে,
জাস্ট খালি এটা ডিপাৰ্টমেণ্টালি এটা মানে অৰ্ডাৰ হওক বা চৰকাৰী ফালৰ পৰা এটা অৰ্ডাৰ হওক, সেই অৰ্ডাৰৰ অপেক্ষাত আছে বুলি সিহঁতে জানিব দিছে। কিন্তু কথা হ'ল যে চৰকাৰে যদি তেখেতৰ কথা ৰাখিব বিচাৰে তেনেহলে কিন্তু আগৰ যিটো এডভাইচমেন্ট আছে সেইখিনি নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে দি দিব বা ইয়াৰ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰিব। আৰু যদি এইখিনি কৰাৰ পিছত বা এইখিনি চলি থকা অৱস্থাতেই যদি বাকীখিনি এডভাইচমেন্ট আহে তেনেহলে নিশ্চয়কৈ নিবনুৱাসকলৰ বাবে অতিকে ভাল খবৰ। আৰু যদি চৰকাৰে বিচাৰে যে দুয়োটা একেলগে মাৰ্চ কৰি দিব তেনেহলে কিন্তু খবৰটো অলপ বেয়া, কাৰণ ইমান দিনে প্ৰায় 7-8টা মাহ অপেক্ষা কৰাৰ পিছতো যিজন প্ৰাৰ্থীয়ে মানে মেৰিট লিষ্ট পোৱাৰ অপেক্ষাত আছে তেখেতে কিন্তু কম্পিটিশ্যনত অলপ হাই হৈ যাব, কাৰণ নতুনকৈ বহু প্ৰাৰ্থী অলৰেডি কোৱালিফাই কৰি আহিছে। মই ক'ব বিচাৰিছো যে প্ৰতিজন প্ৰাৰ্থীয়ে চাকৰি পাওক, কিন্তু প্ৰচেছ যিটো আগৰ আছে সেই প্ৰচেছটো আগতে চলাই ল'ব লাগে। তো মই এইটো ভিডিঅ'ৰ জৰিয়তে চৰকাৰক ৰিকুৱেষ্ট এটাই কৰিব বিচাৰিম যে আপোনালোকে যিখিনি প্ৰচেছ আগত আছে সেইখিনি অলৰেডি ষ্টাৰ্ট কৰি দিছে, যিখিনি এইখিনি আগতে সম্পন্ন কৰক আৰু নতুনকৈ এডভাইচমেন্ট দিয়ক। নিবনুৱাসকলে প্ৰতিজন টেট কোৱালিফাইড প্ৰাৰ্থীয়ে চাকৰি পাওক এই কামনাই কৰোঁ আমি। তো বন্ধুসকল, আপোনালোকে অতি সোনকালে যিমান দূৰ পাৰে আপোনালোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ চেষ্টা কৰক আৰু আপোনালোকৰ মেমৰেণ্ডামখিনি দিয়াৰ চেষ্টা কৰক। লগতে এইটো ভিডিঅ' যিমান দূৰ পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন ব্যক্তিয়ে সজাগ হয় আৰু প্ৰতিটো বিষয়বস্তু লৈ তেখেতসকলৰ মতামতটো আগবঢ়াব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।